নমস্কাৰ মেধা শ্ৰেণীৰ সকলোকে স্বাগতম জনাইছো এই ভিডিঅ'ত অনুশীলনী 2.3 আমি কোৱেশ্চন নম্বৰ 10 টো আলোচনা কৰিম যদি z not equal to 1 এনে এটা জটিল সংখ্যা z - 1 divided by z plus 1 এটা বিশুদ্ধ কাল্পনিক সংখ্যা এটা দেখুৱা যায় মডুলাছ অফ z equal to 1 বা দেখুৱা যায় ঠিক আছে বাৰু is z equal to x plus iy এটা ধৰি লোৱা বুলি কৈছে ইনডাইৰেক্টলি হয় গতিকে আমি প্ৰথমতে ধৰি লম ধৰা হ'ল z equal to x plus iy এতিয়া চোৱা কি বুলি কৈছে z minus 1 divided by z plus 1 এটা বিশুদ্ধ কাল্পনিক সংখ্যা ঠিক আছে মানে কি হ'ব z minus z plus 1 একি এটো যদি তুমি মানে কৈ গৈ থাকা তেতিয়ালে কি পাবা ইয়াৰ যেটো ৰিয়েল পাৰ্ট হে ৰিয়েল পাৰ্টটো পাবা 0 ৰিয়েল পাৰ্টটো নাপাও মানে ঠিক আছে আৰু কি পাবা ৰিয়েল পাৰ্টটো 0 পাবা আৰু কি হ'ব ইমাজিনাৰি পাৰ্ট এটা পাবা মানে কিবা এটা পাবা ঠিক আছে সেই কাৰণে বিশুদ্ধ কাল্পনিক সংখ্যা ঠিক আছে অকল আয়ত লাগি থাকিব তাৰ লগত হয় গৰিয়ে আমি এতিয়া প্ৰথম z minus 1 divided by z plus 1 টো মানে কৰি লও হ'ব তো লিখিবা therefore z minus 1 divided by z plus 1 equal z or জায়গাত পাতা x plus iy minus 1 x plus iy plus 1 ঠিক আছে তাপা নেক্সট স্টেপত আমি কি কৰিম যেটো ৰিয়েল পাৰ্ট উছল লৈ হা x minus 1 plus iy আৰু x plus 1 plus iy গতিকে এটো ৰেশনালাইজ কৰিবলৈ হলে আমি কি কৰিম x plus 1 whole square minus iy whole square আৰু ওপৰত কি পূৰণ হ'ব x minus 1 plus iy এটোটো থাকিবই বাৰু এডাল কাৰ্ড ব্ৰেকেট দিম আৰু কি লিখিম x plus 1 minus এটো প্লাস জায়গাত minus iy তাপা নেক্সট স্টেপত কি এই গুটিখিনি পূৰণ কৰি চাম ঠিক আছে তো x - 1 আৰু x + 1 যদি পূৰণ কৰা কিমান হ'ব x স্কয়াৰ - 1 x স্কয়াৰ - 1 স্কয়াৰ ডাইৰেক্ট x স্কয়াৰ - 1 লিখিছো ঠিক আছে x - 1 ইনটু -iy তো মাইনাস লিখিলো i টো লিখিলো লগত কি y ইনটু x - 1 ওকে তাপা iy আছে আৰু x + 1 আছে প্লাস i টো লিখিলো y টো লিখিলো আৰু x + 1 লিখিলো ঠিক আছে মিলি আছে প্লাস এ মাইনাস i স্কয়ার মানে কিমান -1 মানে -1 প্লাস হ'ব আৰু কি পাম y স্কয়ার পাম আৰু তলত একে x স্কয়ার x + 1 হোল স্কয়ার ভাঙিব লাগে x স্কয়ার প্লাস 2x + 1 মাইনাস i স্কয়ার মানে কিমান -1 গতিকে -1 প্লাস আৰু y স্কয়ার ঠিক আছে গতিকে ওপৰৰ পাৰ্টটোত মই কি লিখিম ওপৰৰ পাৰ্টটোত লিখিম তোমাৰ x স্কয়ার -1 থাক x স্কয়ার plus y স্কয়ার এটো y স্কয়ার ন x স্কয়ার আছে y স্কয়ার আছে plus y স্কয়ার আছে -1 আছে -1 আৰু যিখিনি i আছে i থকাখিনি সেপাৰেট কৰি দিম -iy টো যদি মই কমন লও ভিতৰত কি থাকিব তোমাৰ x - 1 এখিনি মুছি দিছো হা কি থাকিব x - 1 ইনটু কি থাকিব x + 1 থাকিব ঠিক আছে ইয়াৰ পৰা মই iy এটা কমন লৈছো ঠিক আছে -iy এটা কমন লৈছো হয় গতিকে কি থাকিব ইমান থাকিব আৰু ভিতৰত থাকিব তোমাৰ একচুয়ালি এনেকুৱা হ'ব -x + 1 হয় ডিভাইডেড বাই x স্কয়ার plus 2x plus 1 plus y স্কয়ার তাৰ মানে x স্কয়ার plus y স্কয়ার plus তোমাৰ 2x plus 1 এনেকৈ লিখিব পাৰো এতিয়া ইয়াৰ আমি ৰিয়েল আৰু ইমাজিনাৰি পাৰ্টখিনি সেপাৰেট কৰি দিম কি লিখিম z স্কয়ার plus y স্কয়ার -1 divided by x স্কয়ার plus y স্কয়ার plus 2x plus 1 আৰু minus iy টো থাকিব দিয়া আৰু ইয়াত কি থাকিব i টো বাহিৰত লিখিম হা y ইনটু কিমান হ'ব x - 1 minus x plus 1 এখিনি মই বিশেষ সলভ নকৰো কাৰণ দৰকাৰ ইমান নাই মানে ঠিক আছে তো x স্কয়ার কিয় গম পাবা x স্কয়ার plus y স্কয়ার plus 2x plus 1 ঠিক আছে আমি সেপাৰেট কৰিলো a plus ib এতিয়া চোৱা আমাক কি বুলি কৈ থৈছে যে z - 1 divided by z plus 1 এটা বিশুদ্ধ কাল্পনিক সংখ্যা বুলি কৈ থৈছে গতিকে কি হ'ব কি লিখিম যেহেতু z minus 1 divided by z plus 1 এটা বিশুদ্ধ কাল্পনিক সংখ্যা পিওর ইমাজিনারি নাম্বার বিশুদ্ধ কাল্পনিক সংখ্যা
গতিকে কি হ'ব আমাৰ a পাৰ্টটো ইকুৱেল 0 হ'ব হয় এটাকে x স্কয়াৰ প্লাস y স্কয়াৰ minus 1 divided by x স্কয়াৰ plus y স্কয়াৰ plus twice x plus 1 এটো 2 হা twice x plus 1 equal 0 ঠিকে আছে বুজি পাইছো ইয়াৰ পৰা কি লিখিব পাৰা x স্কয়াৰ plus y স্কয়াৰ minus 1 equal 0 ইয়াৰ পৰা কি লিখিব পাৰা x স্কয়াৰ plus y স্কয়াৰ equal 1 দেখাব পাৰা হয় আৰু x স্কয়াৰ plus y স্কয়াৰ যদি 1 হয় তেতিয়াহলে কি হ'ব ইয়াৰ পৰা কি লিখিব পাৰা root over x square plus y square equal to 1 লিখিব পাৰা কাৰণ দুইটা সাইডৰ root ললো কথা একে থাকিব হয় না যেহেতু 1 আছে আৰু ইয়াৰ পৰা কি লিখিব পাৰা modulus of z equal to 1 গতিকে আমাৰ যেটো প্ৰুফ কৰিব লাগে আমি হেতু প্ৰুফ কৰি দিলো যদি দৰকাৰ হয় তোমালোকে স্ক্ৰিনশ্বটটা মাৰি লবা আৰু আশা কৰো এই কোৱেশ্চনটো তোমালোকে বুজি পাইছা চাগে নেক্সট কোৱেশ্চন নম্বৰ 11 যদি z1 equal to ইমান z2 equal to ইমান তেন্তে তলত দিয়া বেলা সত্য নে অসত্য চোৱা এটা চাইডা আছে ইয়াত চাইডা কব দিছে মই দুটা কইম ঠিক আছে প্ৰথমটো আৰু লাষ্টটো কইম ঠিক আছে বাৰু তো সবসে ফাৰ্স্ট লৈছো মডুলাস অফ z1 z2 ওকে তো মডুলাস অফ z1 z2 z1 মানে কিমান 4 - 3i into 2 plus i এটো মডুলাসত আহিব এটা দুইটা পূৰণ কৰিম কিমান হ'ব 4 গুণ 8 plus 4i minus 2 গুণ 6i minus a plus a minus 3 গুণ 3 i square মানে minus 1 গতিকে কি হ'ব প্লাস হ'ব মডুলাস ওকে 8 3 কিমান 11 minus twice i এতিয়া এই গুটেটোৰ মই কি ল'ব লাগে মডুলাস ল'ব লাগে ঠিক আছে তো মডুলাস যদি লওঁ কিমান হ'ব 11 square plus minus 2 square 11 square কিমান 121 minus 2 square মানে কিমান 4 গতিকে এটা যদি প্লাস কৰা কিমান ল'ব ইকুৱেল লও এফাল লিখিছো দে root over 125 পাবা ঠিক আছে ইমানতে এইটো root over 125 ত বেছিক কেছে তুমি ভাগিব পাইবা 5 root 5 বলে না লাগে এনেকে এইটো বাৰু এতিয়া আমি রাইট হ্যান্ড সাইডটো লৈছো রাইট হ্যান্ড সাইডত কি লম মডুলাস অফ z1 মডুলাস অফ z2 গতিকে z1 ৰ জায়গাত কি লিখিম 4 - 3i ইয়াত কি লিখিম 2 plus i গতিকে দুইটাৰ মডুলাস সেপাৰেট কে উলিয়াই লম ডাইৰেক্ট কৈছো ৰে 4 4 গুণ কিমান 16 plus 3 3 গুণ 9 into 2 2 গুণ 4 plus 1 ওকে 16 9 কিমান 25 into root 5 গতিকে কিমান হ'ব পূৰণ কৰা 125 root over 125 গতিকে লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড ঠিক আছে গতিকে এটো আশা কৰো বুজি পাইছা চাগে হ'ব এতিয়া আমি ইয়াৰ পিছৰ যেটো 4 নম্বৰ কোৱেশ্চন হেতু লাইছো ঠিক আছে 4 ৰ লেফট হ্যান্ড সাইডটো লৈছো তো লেফট হ্যান্ড সাইড কি আছে z1 plus z2 ভ্যালুখিনি পুট কৰিম 4 - 3i plus 2 plus i এটো আহিব মডুলাস স্কয়াৰ plus 4 - 3i ইয়াৰ আহিব মাইনাস কিমান 2 plus i এটো মডুলাস আৰু স্কয়াৰ ওকে এটোটা কইলে কিমান হ'ব 4 ইয়া 2 6 minus twice i এটো মডুলাস অফ ইট আৰু স্কয়াৰ plus 4 - 3i 4 - 3i আৰু এটো মাইনাস একেবাৰে কৈছো দে কিমান হ'ব 4 - 2 হ'ব তোমাৰ 2 তাৰ পিছত -3 আৰু -i -4i ঠিক আছে মডুলাস আৰু ওপৰত স্কয়াৰ এতিয়া মই কি কৰিম স্কয়াৰ থাকিব দিয়া প্ৰথম মডুলাসটো উলিয়াই লম তো 6 6 গুণ 36 যোগ 2 গুণ 4 আচ্ছা কালকে লিখিব লাগিব ওকে 6 6 গুণ 36 যোগ 4 আৰু ইয়াৰ ওপৰত কি হ'ব ইয়াৰ ওপৰত হ'ব স্কয়াৰ ওকে 2 স্কয়াৰ মানে কিমান 4 4 4 গুণ 16 root over আৰু ইয়াৰ ওপৰত হ'ব স্কয়াৰ এতিয়া স্কয়াৰ আৰু ৰুট কিটা আমি কি কৰিম উঠাই দিম কি থাকিব 36 plus 4 কিমান 40 আৰু প্লাস কিমান 16 4 20 ঠিক আছে স্কয়াৰ ৰুট কটা গল বুলি হ'ব পৰা 40 20 কিমান 60 ঠিক আছে তো আমি কল লেফট হ্যান্ড সাইড এতিয়া আমি রাইট হ্যান্ড সাইড তুলিম তো রাইট হ্যান্ড সাইডত এটোই আছে ডাইৰেক্ট লিখিম মডুলাস অফ z1 হোল স্কয়াৰ প্লাস মডুলাস অফ z2 হোল স্কয়াৰ ঠিক আছে তো ভ্যালু যদি পুট কৰা কিমান কিমান পাবা 2 into modulus of z1 square okay modulus of z1 কিমান 4 minus 3i মানে এটো হোল স্কয়াৰ প্লাস modulus of কিমান 2 plus i ইমানৰ স্কয়াৰ ন ঠিক আছে এতিয়া মডুলাসটো ভাঙিলে কিমান হ'ব 4 4 গুণ 16 যোগ 9 root over আৰু ইয়াৰ ওপৰত কি হ'ব স্কয়াৰ আহিব ঠিক আছে আৰু তেনেকে টুৱাইস 2 plus i এর যেটো মডুলাস তো ভাঙিলে কিমান হ'ব 2 স্কয়াৰ মানে 4 plus 1 এটো root over আৰু ওপৰৰ স্কয়াৰটো
ঠিকে আছে ওকে তবা 2 ইনটু এতিয়া স্কয়াৰ আৰু ৰুট টু কটা গল বুলি আমি ধৰিমে গতিকে কি হ'ব 16 9 কিমান 16 9 25 প্লাস কিমান 4 1 5 ওপৰৰ স্কয়াৰ ৰুট কটা গল বুলি ধৰিছো আমি 25 পাছে কিমান 25 পাছে হৈ গল তোমাৰ 30 গতিকে 30 দুগুণ কিমান 60 গতিকে ইয়াৰ পৰা আমি কি ক'ব পাৰো যে লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড তো আশা কৰো এটো বুজি পাইছে চাগে নেক্সট কোৱেশ্চন নম্বৰ আমি 12 লাইছো কি কৈছে প্ৰমাণ কৰা যে মডুলাছ অফ z স্কয়াৰ equal to modulus of z whole square ঠিক আছে আমি ধৰি লম x z equal to x plus iy বুলি এতিয়া ডাইৰেক্ট মই লেফট হ্যান্ড সাইড লৈছো লেফট হ্যান্ড সাইডত কি আছে মডুলাছ অফ z স্কয়াৰ আছে ঠিকে আছে তো মডুলাছ অফ z স্কয়াৰ z মানে কিমান x plus iy whole square আৰু ইয়াৰ মডুলাছ ঠিক আছে প্ৰথম whole square ভাঙি লম কিমান x square plus iy whole square plus twice xy I হ'ব তাবা এটো মডুলাছ অফ ভিতৰত থাকিব ইকুৱেল কি লিখিম x স্কয়াৰ minus y স্কয়াৰ plus twice xy I আৰু এটো মডুলাছ অফ ভিতৰত ঠিক আছে এতিয়া মডুলাছ যদি মই ভাঙি দিও কিমান হ'ব x স্কয়াৰ minus y স্কয়াৰ এটো ৰুট অভাৰ ভিতৰত থাকিব হোল স্কয়াৰ প্লাস কিমান হ'ব twice xy হোল স্কয়াৰ ঠিক আছে কেনেকৈ বুজি পাইছো এটো এতিয়া মই সলভ কৰিলাম এটো আৰু কোন সিম্পলিফাই কৰিলাম এটো সাইড একিনটা কৈছো ঠিক আছে এফালে কৈছো ওকে তো কি আছে ৰুট অভাৰ x স্কয়াৰ গতিকে x স্কয়াৰ হোল স্কয়াৰ প্লাস y স্কয়াৰ হোল স্কয়াৰ মাইনাস টুৱাইস x স্কয়াৰ y স্কয়াৰ হ'ব আৰু ইয়াত কি হ'ব প্লাস 4x স্কয়াৰ y স্কয়াৰ ঠিক আছে আৰু গুটেটো কিহৰ ভিতৰত থাকিব গুটেটো থাকিব তোমাৰ ৰুটৰ ভিতৰত ঠিক আছে ন ওকে তো ইয়াত চোৱা ইয়াত মই কি লিখিব পাৰো x স্কয়াৰ হোল স্কয়াৰ y স্কয়াৰ হোল স্কয়াৰ প্লাস টুৱাইস x স্কয়াৰ y স্কয়াৰ আৰু এটো ৰুটৰ ভিতৰত আৰু ইয়াৰ পৰা তুমি কি লিখিব পাৰা যে x স্কয়াৰ প্লাস y স্কয়াৰ হোল স্কয়াৰ ঠিক আছে বুজিছো স্কয়াৰ ৰুট কটা গল থাকিলে কিমান x স্কয়াৰ প্লাস y স্কয়াৰ হ'ব এটো হৈ গল আমাৰ লেফট হ্যান্ড সাইড এতিয়া আমি রাইট হ্যান্ড সাইড দিলম রাইট হ্যান্ড সাইডত কি আছে মডুলাস অফ z হোল স্কয়াৰ আছে ঠিক আছে তো মডুলাস অফ z মানে কিমান z মানে হৈছে x plus iy আৰু ইয়াৰ স্কয়াৰ যদি কইবলা হয় ৰুট অভাৰ প্ৰথম মডুলাসটো আমি ভাঙিলাম মডুলাসটো ভাঙিলে কি হ'ব x স্কয়াৰ plus y স্কয়াৰ আৰু ওপৰৰ যেটো স্কয়াৰ আছে এই স্কয়াৰটো কি থাকিব ইয়াৰ ওপৰত থাকিব গতিকে ইয়াৰ পৰা মই কি লিখিব পাৰো স্কয়াৰ ৰুট কটা গল থাকিলে কিমান x স্কয়াৰ plus y স্কয়াৰ গতিকে এটো কি পাম গতিকে লেফট হ্যান্ড সাইড equal to right hand side তো এটা আশা কৰো বুজি পাইছা সকে তাবা একদম লাস্ট কোৱেশ্চন হা কি কৈছে যদি এটা জটিল সংখ্যা z ৰ বাবে যিকোনো এটা জটিল সংখ্যা z ৰ বাবে z মডুলাস অফ z + 1 ইকুৱেল টু মডুলাস অফ z - 1 তেন্তে দেখোৱা যে ৰিয়েল পাৰ্ট অফ z ইকুৱেল 0 মানে আমি প্ৰথমতে ধৰি লম z ইকুৱেল টু x + iy বুলি দেখাব কি লাগে যে x টো 0 বুলি দেখাব লাগে ঠিক আছে গতিকে আমাক যেটো দিয়া আছে দিয়া কন্ডিশনটো আমি লিখিলম দিয়া আছে কি দিয়া আছে মডুলাস অফ z + 1 ইকুৱেল টু মডুলাস অফ z - 1 গতিকে z ৰ ভ্যালুটো পাই দিম কিমান হ'ব x + iy + 1 ইকুৱেল মডুলাস অফ x + iy - 1 গতিকে ৰিয়েল পাৰ্ট গিটা ওচৰা লিখিম x + 1 + iy মডুলাসৰ ভিতৰত আৰু এফালে মডুলাসৰ ভিতৰত x - 1 + iy ঠিক আছে এতিয়া মডুলাস গিটা আমি উঠাই দিম কি হ'ব ৰুট অভাৰ x + 1 হোল স্কয়াৰ প্লাস y স্কয়াৰ আৰু এফালে মডুলাস ৰুট অভাৰ x - 1 হোল স্কয়াৰ ৰুট অভাৰ x - 1 হোল স্কয়াৰ প্লাস y স্কয়াৰ এতিয়া দুইটা ৰুট আমি উঠাই দিম দুইটা ৰুট একেলগে উঠাই দিব হ'ব তবা হোল স্কয়াৰ এটা ভাঙা কিমান হ'ব x স্কয়াৰ প্লাস টুৱাইস x + 1 প্লাস y স্কয়াৰ ইকুৱেল x square minus twice x plus 1 plus y square ঠিক আছে এতিয়া মই ওপৰ লিখিছো হা ওকে x square এফালে আছে x square এফালে আছে x square কটা যাব দেখালি কথা minus twice x এফালে আছে এটো সাইডে হলে কিমান হ'ব twice x plus twice x ডাইৰেক্ট 4x লিখিব পাৰো ওভাৰ x তে বেসিক্যালি লিখি 1 এফালে আছে 1 এফালে আছে 1 এফালে হলে কিবা মাইনাস হ'ব মানে 0 ওলাব y square minus y square কৰিলে 0 ওলাব আলটিমেটলি কি twice x plus twice x equal 0 বাকি সব কটা কটি গুছি যাব
ঠিক আছে এই গোটেইখিনি যদি এফালে লৈ আহা সব কথা বুজি যাব হ'ব তাৰ পিছত কি পাবা 4x = 0 ইয়াৰ পৰা কি পাবা x = 0 গতিকে ইয়াৰ পৰা আমি কি ক'ব পাৰো যে ৰিয়েল পাৰ্ট অফ z = 0 আমি এটো প্ৰুফ কৰিব লাগে ঠিক আছে গতিকে আমি যেটো প্ৰুফ কৰিব লাগে আমি এটো উলিয়াই দিলো আশা কৰো বস্তুখিনি বুজি পাইছা সকে তো বস্তুখিনি হেল্পফুল তোমালোক হৈছে সকে হয় নহয় কমেন্ট বক্সত জনাবা হ্যান্ড রিটেন নোটখিনি তোমালোকে চেক কৰিব পাৰা এইখিনি ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া থাকিব আৰু ইয়াৰ পিছত আমি অতি সোনকালে বাকিখিনি ভিডিও অতি সোনকালে মানে আপলোড কৰি এলাই কৰিম তো ভিডিওখিনি চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং